মেনকা তোমাক মই গোটেই কামবোৰ বুজাই দিলোঁ আৰু এতিয়া যেনেকৈ ক'লোঁ তেনেকৈ কৰি যাবা আৰু বছৰৰ ওচৰলৈ তুমি যাব নালাগে কিবা কাম থাকিলে মোক কৈ দিবা মই কৈ দিম নহ'লে তেওঁ তোমাক খং কৰিব পাৰে বাৰু এতিয়া তুমি কামত লাগি যোৱা আৰু ৰাতিপুৱা সদায় 9টাৰ আগত ব্ৰেকফাষ্ট ৰেডি কৰি ৰাখিবা 10টা বজাত অফিচ পাব লাগে গতিকে 9টা বজাত ব্ৰেকফাষ্ট কৰি বছ অফিচলৈ যায় সেইকাৰণে 9টা বজাত ৰেডি কৰি থৈ দিবা ঠিক আছে ছাৰ মই কামবোৰ বুজি পালোঁ আপুনি যেনেকৈ কৈছে মই তেনেকৈ কৰি যাম আৰু ৰাতিপুৱা সদায় 9টাৰ আগত ব্ৰেকফাষ্ট ৰেডি কৰি থ'ম আৰু কিবা যদি সুধিব লাগে আপোনাক সুধিম হ'ব দিয়ক মোৰ মনত থাকিব ঠিক আছে তেতিয়াহ'লে মই এতিয়া গৈছোঁ তুমি তোমাৰ কামত লাগা চাহাবৰ বাংলোত কাম কৰিম এতিয়া দৰমহাও ভাল দিছে এতিয়াহে যদি মই কিবা এটা কৰিব পাৰোঁ আৰু এই কামটো ইমান কষ্টও নহয় অকল ৰাতিপুৱা দুপৰীয়া গধূলি খানাহে বনাব লাগিছে আৰু ঘৰৰ দুই এটা কাম কৰিব লাগিব এনেকুৱা আৰাম কাম আৰু ক'ত পামনো এনেও মোৰ বনাই বাৰু ভালেই লাগে এতিয়া কি কৰোঁ জানো প্ৰথমতে যিটো কাম কৰিব কৈছিলে সেইটো কৰি লওঁগে ৰবি এয়া কি আজি খুৰাই বৰ বেলেগ ধৰণৰ ব্ৰেকফাষ্ট বনালে যে বা নতুন কিবা এক্সপেৰিমেণ্ট কৰিছে নেকি নাই নাই আমাৰ ৰামু খুৰা নাই ৰামু খুৰাৰ গা বেয়া হোৱাৰ কাৰণে এমাহৰ ছুটি লৈছে আৰু খুৰাৰ জেগাত মই বেলেগ কুক ৰাখিছোঁ সেইকাৰণে আজি ব্ৰেকফাষ্টটো বেলেগ আৰু নতুন নতুন বস্তু ট্ৰাই কৰি থাকিব লাগে বুজিলা বাৰু তুমি আজি এইটো ট্ৰাই কৰি চোৱাচোন কি ঠিক তোমাৰ ভাল লাগি যাবও পাৰে নতুন কুকে বনোৱা ৱাও ৰবি সঁচাকৈ খাবলৈ বহুত টেষ্টি আজি ফাৰ্ষ্ট টাইম মই এনেকুৱা খাইছোঁ আৰু ৰঙা চাহৰ লগত সঁচাই বহুত বেছি ভাল লাগিলে এনেইতো সদায় ব্ৰেকফাষ্টত মই চেণ্ডউইচ আৰু কফি খোৱা হৈছিলে কিন্তু আজি বেলেগ কিবা এটা খাই সঁচাই ভাল লাগিলে বাৰু এতিয়া আমি ওলাই যাব লাগে মিটিং ষ্টাৰ্ট হ'বলৈ হৈ গৈছে নহ'লে লেট হৈ যাব হয় নেকি ঠিক আছে তেতিয়াহ'লে নতুন ৰান্ধনীক মই কৈ দিম তোমাৰ কাৰণে ব্ৰেকফাষ্টৰ সদায় এইটোৱে বনাবলৈ কাৰণ তুমি খায়ো ভাল পালা বাৰু ওলাই যাওঁ তেতিয়াহ'লে ব'লা ৰবি তোমাৰ কি লাগিছে আমাৰ মিটিংখনতো ভালেই গ'ল কিন্তু তেওঁলোকে এই কণ্ট্ৰেক্টটো আমাক দিব যেন লাগিছেনে বছ সেইটো এটা মই কেনেকৈ জানিম কিন্তু আমি আমাৰ ফালৰ পৰা 100% দিবলৈ ট্ৰাই কৰিলোঁ এতিয়া তেওঁলোকৰ ওপৰত কথা মোৰ বাৰু 50% লাগিছে যে তেওঁলোকে ইমপ্ৰেছ হৈ গৈছে আৰু এই কণ্ট্ৰেক্টটো আমাকে দিব বাকী ভগৱানৰ ওপৰত কথা বাৰু এতিয়া আমি ওলাই যাওঁ লাঞ্চৰ কাৰণে ৰেডি হৈয়ে গ'ল পোলাও আৰু মটন কাৰী বনাই দিছোঁ আজি এতিয়া বছে খাবলৈ কেনেকুৱা পাব নাজানো আৰু যি হওক মোৰ বনোৱা খানা খাইতো চবেই ভালেই পায় এতিয়া এই চাৰজন আকৌ খোৱাৰ ক্ষেত্ৰত বহুত বেছি বাছে বুলি কৈছে নহয় বহুত বেছি টেষ্টি হ'লেহে খায় নহ'লে পেলাই দিয়ে বুলি কৈছে এতিয়া এইখিনি কেনেকুৱা পায় নাজানো আৰু আহিবলৈ হৈছে চাগে অহাৰ আগতে মই ইয়াৰ পৰা যাব লাগিব ছাৰ আহি পালে ছাৰে দেখাৰ আগতে মই ইয়াৰ পৰা যাওঁগে ৰবি ছাৰে কৈছিলে নহয় বছৰৰ আগত নাহিবলৈ এতিয়া কি কাৰণে নাহিবলৈ কৈছিলে সেইটোতো নাজানো আকৌ কিবা গৰ্বৰ হৈ গ'লে মোক চাকৰিৰ পৰা উলিয়াই দিব সেইকাৰণে মই যাওঁগে এতিয়া এইবোৰ চব হৈ গ'ল বাৰু আজি বিৰাট ভাগৰ লাগি আহিছে লাঞ্চটো কৰি লওঁ তাৰপিছত অকণমান আৰাম কৰি ল'ব লাগিব লাঞ্চত বা কি বনাইছে খাবলৈ যদি বেয়া হয় আকৌ অৰ্ডাৰ কৰিব লাগিব না আজি সেইবোৰ কৰি থাকিবলৈ মনেই যোৱা নাই যদি খোৱা ভাল নহয় তেতিয়া তেনেকৈ হৈ যাব লাগিব ৰাতি একেবাৰে ডিনাৰ কৰি ল'ম বাহ আজি পোলাও আৰু মটন কাৰী বনাই দিছে খুৰাই আগতে ঠিকেই বনাইছিলে কিন্তু এতিয়া নতুন ৰান্ধনী কোন মোৰ লগ পাবলৈহে মন গৈছে সদায় বেলেগ বেলেগ আইটেম বনায় আৰু খাবলৈও খুব টেষ্টি হয় এইখিনি খাই চাওঁচোন কেনেকুৱাকৈ বনাইছে বা এনেকুৱা টেষ্টি পোলাও আৰু মটন কাৰী লাইফত কেতিয়াও খাই পোৱা নাছিলোঁ সঁচাকৈ ইমান টেষ্টি বনাইছে কাইলৈ ৰবি ক'ব লাগিব মোৰ ঘৰত কোন নতুন ৰান্ধনি ৰাখিছে মোক চিনাকি কৰাই দিবলৈ মই এবাৰ লগ পাব বিচাৰিছোঁ ইমান টেষ্টি খানা বনাই কি ক'ম আৰু বছ আপুনি নতুন ৰান্ধনিৰ লগত চিনাকি হ'ব বিচাৰিছে বা তেওঁ চাগে আপোনাক টেষ্টি টেষ্টি খানা খোৱা একেবাৰে তেওঁৰ প্ৰেমতে পেলাই দিছে ন ঠিক আছে হ'ব মই তাইক কৈ দিম বাৰু আপুনি অফিচৰ পৰা নোযোৱালৈকে তাই যাতে তাতে থাকে আপোনাক লগ কৰিহে ঘৰলৈ যায় মাতিছিলোঁ তুমি বনোৱা খানাবোৰ আপুনি বেয়া পাইছে চাই খাবলৈ মাফ কৰি দিব ছাৰ মই আৰু চেষ্টা কৰিম ভালকৈ
ভালকে বনাবলৈ কিন্তু মোক চাকৰিৰ পৰা উলিয়াই নিদিব ৰ'বা মেনকা, তুমি দেখোন মোৰ কথাখিনি পূৰা হ'বলৈ নিদিলা। মই কি ক'ব লৈছোঁ সেয়া শুনি লোৱা। তুমি বনোৱা খানাবোৰ মই খাই খুবেই ভাল পাইছোঁ, বহুত বেছি টেষ্টি। আৰু সেইদিনা যে পোলাও বনাইছিলে মটন কাৰীৰ লগত, সঁচাই তেনেকুৱা টেষ্টি পোলাও মই লাইফত কেতিয়াও খোৱা নাছিলোঁ। তুমি সঁচাই বহুত বেছি টেষ্টি খানা বনোৱা, মোৰ খাই বহুত ভাল লাগিছে। আৰু ৰাতিপুৱা ব্ৰেকফাষ্টত তুমি এই পানী পিঠা দিয়া যে গুড়ৰ লগত, সেইটো খাবলৈ খুব ভাল লাগিলে মোৰ। সদায় সেইটোৱে বনাবা মোৰ কাৰণে ব্ৰেকফাষ্টত। মই ভাবিলো ছাৰ আপুনি খাবলৈ বেয়া পাইছে সেইটো কাৰণে আজি আপুনি মোক লগ কৰি গালি দিম বুলি ভাবিছিলে চাগে আৰু মোক কামৰ পৰা উলিয়াই দিব বুলি ভাবিছিলোঁ হ'ব ছাৰ মই সদায় ৰাতিপুৱা আপোনাৰ কাৰণে পানী পিঠা বনাই দিম চাহৰ লগত খাবলৈ সঁচাকে ৰবি, তুমি ক'ৰ পৰা বাৰু ইমান কিউট ছোৱালী এজনী ৰান্ধনী হিচাপে মোৰ তালৈ লৈ আহিলা? ইমান ধুনীয়া টেষ্টি খানাও বনাব জানে, আৰু তাইক লগ পাই সঁচাকে মোক বহুত বেছি ভাল লাগিলে। ইমান কিউট, সেইদিনাতো মোৰ হাঁহিয়ে উঠিলে। তাই যেনেকৈহে কথাবোৰ ক'লে, তাই ভাবিছে মই তাইক কামৰ পৰা উলিয়াই দিম বুলি। মোক কথা পুৰা শুনাই নাই। সঁচাই বহুত মৰম লগা। হয় নেকি বছ? পিছে তোমাৰ কথাবোৰ শুনি মোৰ এনেকুৱা লাগিছে তুমি সেই ৰান্ধনীজনীৰ প্ৰেমত পৰি গৈছানে? সেইকাৰণে অহাৰ পৰা তাইৰ কথাকে কৈ আছা, তাইৰে গুণ গাই আছা। বাৰু মোৰ প্ৰব্লেম নাই, ভালেই আছে। তেনেকুৱা একো নহয়। তুমি অলপ বেছি কিবা কিবি কৈ থাকা দেই। মই অলপ তাৰিফো কৰিব নোৱাৰো নেকি? ভাল কাম কৰিছে কাৰণেহে কৈছো, তুমি বেছি ভাবিছা। বাৰু এইটো টপিক বাদ দিয়া, ব'লা আমি যাওঁ। আজি অকণমান দেৰি হৈ গ'ল মাছ কৰিব দেই আৰু এয়া আপোনাৰ ফেভৰেট ব্ৰেকফাষ্ট পানী পিঠা গুড় আৰু লগত ৰঙা চাহ আপুনি খাই লওক দেই ঠিক আছে, তুমি টেনশ্যন ল'ব নালাগে। আজি এনেও মই অফিচ নাযাওঁ, গতিকে ন' প্ৰব্লেম। বাৰু তুমি তোমাৰ কাম কৰা। ৰবিয়ে কেনেবাকে ঠিকেই ডাউট কৰা নাছিলতো, মই কেনেবাকে প্ৰেমত পৰা নাইতো। অৱশ্যে ছোৱালীজনী বেয়াও নহয়, বহুত মৰম লগা, আৰু ইমান টেষ্টি খানাও বনাবলৈ জানে, গতিকে বেয়া নহ'ব। আমাৰ ছাৰ যে ইমান হেণ্ডচাম আছে এনেকুৱা ল'ৰা এটাৰ লগত বিয়া হ'ব পাৰিলে যে কিমান ভাল আছিলে মই যে কি ভাবি আছো মই আৰু এজনী কাম কৰা ছোৱালী কোনেনো মোক বিয়া কৰাব কি যে ভাবি থাকো যি হওক ছাৰে গালি পাৰিব বুলি ভাবিছিলো কিন্তু ছাৰ দেখাতহে খঙা এনেই বহুত ভালচোন মেনকা, কিন্তু তুমি ইয়াৰ পৰা কিয় যাব লৈছা? তুমি ইয়াৰ পৰা গুচি গ'লে মোৰ কাৰণে ব্ৰেকফাষ্ট কোনে বনাব? তোমাৰ হাতৰ খানা খাই এতিয়া আৰু বেলেগে বনোৱা খানা খাবলৈ মোৰ মন নোযোৱা হ'ল। গতিকে তুমি হঠাৎ ইয়াৰ পৰা এনেকৈ গুচি গ'লে মোৰ কি হ'ব? মই ইয়াৰ পৰা যাবই লাগিব মোৰ নিজৰ মা দেউতা নাই মই মামা মামীৰ লগতহে থাকো মামা মামী এতিয়া মোৰ কাৰণে ল'ৰা চাইছে কোন হয় কি হয় একো নাজানো কিন্তু মোক জোৰ জবৰদস্তি বিয়া দিব বিচাৰিছে আৰু মই নগ'লেও মোক ঘৰৰ পৰা উলিয়াই দিব সেইকাৰণে উপায় নাই মই যাবই লাগিব ছাৰ আপুনি চিন্তা নকৰিব মোতকৈ ভাল খানা বনাব জনা কোনোবা আপুনি আৰু নিশ্চয় পাব মই যদি তোমাক বিয়া কৰাব বিচাৰোঁ, তেতিয়া তুমি মোৰ লগত বিয়া হ'বানে? কি ছাৰ এয়া আপুনি কি কৈছে মই এজনী চাকৰণী হয় লোকৰ ঘৰত কাম কৰা ছোৱালী আপুনি যদি মোক বিয়া কৰে তেতিয়া মানুহে কি ক'ব মানুহে চবেই হাঁহিব আপোনাৰ ওপৰত মানুহে কি কয় সেইটো বাদ দিয়া, তুমি কি ভাবা মই সেইটোহে বিচাৰোঁ। আৰু যদি তোমাৰ আপত্তি নাই তেতিয়াহ'লে মই তোমাক আজিয়ে বিয়া কৰাব বিচাৰোঁ। এতিয়া তুমি কি ভাবা সেইটো মোক কোৱা, বাকী মানুহৰ কথা চিন্তা কৰিব নালাগে। ছাৰ মোৰ যে বিশ্বাসেই হোৱা নাই আপোনাৰ নিচিনা ইমান ধনী মানে মোৰ নিচিনা সাধাৰণ চাকৰণী এজনীক বিয়া কৰাব বিচাৰিছে যদি আপুনি সঁচাকৈ কৈছে মোৰ একো আপত্তি নাই মোৰতো ভালহে লাগিব কি সঁচাকে? তেতিয়াহ'লেতো মোৰ চিন্তাই নাই। আজি মই তোমাক বিয়া কৰাম, আৰু তাৰপিছত তুমি ইয়াত চাকৰণী হিচাপে নহয় মোৰ পত্নী হিচাপে থাকিবা, আৰু ময়ো সদায় তোমাৰ হাতৰ খানা খাবলৈ পাম। তুমি ইয়াৰ পৰা ক'তো যাবও নালাগে। কিমান ভাল চোৱাচোন, প্ৰব্লেমটো ছল্ভ হৈ গ'ল। বাৰু থেংক ইউ ছ' মাছ মোক একচেপ্ট কৰাৰ কাৰণে। ছাৰ মই ইয়াৰ পৰা ক'তো নাযাওঁ আৰু থেংক ইউ মইহে আপোনাক ক'ব লাগে আপুনি মোক বিয়া নকৰালে মানে মামা মামীয়ে মোক কেনেকুৱা ল'ৰাৰ লগত বিয়া দি দিলে হয় ঠিক নাই মামা মামীয়ে মোক কোনোমতে ঘৰৰ পৰা উলিয়াব বিচাৰিছিলে আপোনাৰ কাৰণে মই বাচিলোঁ এতিয়া মই ইয়াৰ পৰা নগ'লেই হ'ব আৰু মামা মামীয়ে মোক একো কৰিব নোৱাৰে এতিয়া সেইকাৰণে আপোনাক মই
থেংক ইউ কৈছো মোক মামা মামীৰ পৰা বচোৱাৰ কাৰণে